নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ আসাম পুলিচৰ ABUB হওক, কামাণ্ডো হওক, সকলো পদৰে পঞ্চায়ত ইলেকশ্যনৰ আগতে সম্পূৰ্ণ হৈ উঠা কথা গম পোৱা গৈছে। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় আসাম পুলিচৰ ABUB আৰু কামাণ্ডো পদ মুকলি হৈ গৈছিল, নিশ্চয় গম পাইছে। সেইকাৰণে আপোনাক কৈছোঁ যে পঞ্চায়ত ইলেকশ্যনৰ আগতে সম্পূৰ্ণ হৈ উঠিব আসাম পুলিচৰ এই কামাণ্ডো বা ABUB সকলো পদৰ, নিশ্চয় গম পাইছে ফিজিকেল টেষ্টবোৰ। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে ক'ব বিচাৰিছোঁ যে যেতিয়া আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, তাৰ পিছৰ 15-20 দিনৰ পিছতে আপোনালোকৰ ভাইভাৰ বাবে নাম আহিব বা এডমিট ওলাব, নিশ্চয় গম পাইছে। আৰু আপোনালোকে এইটো ভুল নকৰিব যে যেতিয়া আপোনালোকে ABUB বা কামাণ্ডো পদতে কোনো ধৰণৰ কথা নাই, কিন্তু ABUB যেতিয়া দিবলৈ যাব আপোনালোকে পোষ্ট চিলেকশ্যন কৰোঁতে ভালদৰে চিলেকশ্যন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়, আপোনালোকে সম্পূৰ্ণকৈ ভালদৰে চাই যাব। এইটো এটা আপোনালোকৰ ভাল খবৰ। আৰু আপোনালোকক মই কৈছোঁ যে যিসমূহ আমাৰ SI পদৰ এক্সাম হ'ব, প্ৰথমতে আপোনালোকৰ ৰিটেন টেষ্টটো হ'ব, পূৰ্বৰ দৰে আপোনালোকৰ এক্সামবোৰ অনুষ্ঠিত হ'ব। প্ৰথমতে ৰিটেন টেষ্ট হ'ব আৰু তাৰপিছতে ৰানিং বা ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, নিশ্চয় গম পাইছে। কামাণ্ডো SI হওক বা ABUB SI হওক, সকলো পদৰে একেটা ছেম প্ৰচেছতে হ'ব, নিশ্চয় গম পাইছে। এইটো এটা বহুতে ভাল খবৰ আপোনালোকৰ বাবে। আপোনালোকে অপেক্ষা কৰক, পঞ্চায়ত ইলেকশ্যনৰ আগতে সম্পূৰ্ণভাৱে আপোনালোকৰ আসাম পুলিচৰ সকলো প্ৰচেছ আদায় হ'ব। এইটো আছিল এটা সৰু ভিডিঅ'। যদি এই ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ।